এডিআৰই অমাৰচিটখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ 50 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব ইয়াৰে অনলাইন পেমেন্ট কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা যাব অনলাইন পেমেন্ট অমাৰ ডাউনলোড পেপাৰ 3 ইন সাকসেসফুলি লগতে ইয়াত আপোনালোকৰ ওয়েট ফৰ এসএমএস আপোনালোকক এতিয়া এসএমএসৰ কাৰণে ওয়েট কৰিবলৈ কৈছে যদি আপোনালোকে ওপৰত সেই লিংকত ক্লিক কৰিব লাগে যেতিয়া আপোনালোকৰ মোবাইলত এসএমএস আহিব তেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব লাগে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অমাৰচিটখন ডাউনলোড হ'ব বৰ্তমান আপোনালোকে পেমেন্ট কৰাৰ লগে লগে আপোনালোকৰ এনে ধৰণৰ পেজ আহিছে ইয়াতে আপোনালোকৰ উল্লেখ কৰা আছে অন ৰিসিভ অফ এপ্লিকেশন উইথ পেমেন্ট ইন কনসাৰ্ন ক্যান্ডিডেট উইল ৰিসিভ এসএমএস অন হার ৰেজিষ্টাৰ মোবাইল নম্বৰ within next 1 week of receiving in the application. After receipt of the SMS, applicant will be able to download scan copy his marksheet. So বন্ধু সকল ইয়াতে কৈছে যদি আপোনালোকে অলৰেডি পেমেন্ট কৰা হল তেতিয়া হলে আপোনালোকে ইয়াত SMS ৰ কাৰণে ওয়েট কৰিব লাগিব যেতিয়া আপোনালোকৰ SMS আহিব SMS অহাৰ লগে লগে আপোনালোকৰ marksheetখন ডাউনলোড কৰিব পাৰিব বন্ধু সকল ইয়াতে উল্লেখ কৰা আছে যদি আপোনালোকৰ অলৰেডি পেমেন্ট কৰা হৈছে তেতিয়া হলে আপোনালোকে এসপ্তাহ ৰখিব লাগিব এসপ্তাহৰ পাছতহে আপোনালোকৰ marksheetখন ডাউনলোড কৰিব পাৰিব লগতে বন্ধু সকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক marksheetখনৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব তাৰ কাৰণে আপোনালোকৰ মোবাইলত সাৰ্চ কৰিব লাগিব সেৱা অনলাইন সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ এনে ধৰণৰ পেজ আহিব ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে নেক্সট আপোনালোকৰ গ্ৰেড 3 আহিব তাত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে কি স্ক্যান কপি অফ marksheet তাত আহিব লাগিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হে পেজটো ওপেন হ'ব ইয়াতে আপোনালোকৰ এপ্লিকেশন নম্বৰ এণ্ড আপোনালোকৰ পাছৱৰ্ড যেটো এপ্লাই কৰোতে আপোনালোকে পাছৱৰ্ড দিছিলে হেতু পাছৱৰ্ড আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ লগে লগে আপোনালোকৰ লগইনত ক্লিক কৰিব লাগিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হে গুটেইখিনি ডিটেইল আহি যাব ইয়াৰে আপোনালোকৰ নাম ডেট অফ বাৰ্থ লগতে আপোনালোকৰ ইয়াত ওপৰত লিংক দিয়া আছে তাত ক্লিক কৰাৰ লগে লগে হে পেমেন্ট অপচনটো আহিব ইয়াতে আপোনালোকৰ পেমেন্ট কৰিব লাগিব যেহেতু আপোনালোকৰ গুগল পে বা ফোন পে জৰিয়তে কৰিব লাগে গতিকে আপোনালোকে কিউআৰ কোড সোৰ্স কৰিব পাৰিব তাত আপোনালোকে ক্লিক কৰি এনে ধৰণে ক্লিক কৰিব লাগিব ইয়াত আপোনালোকৰ স্ক্যানাৰ দিয়া আছে সেই স্ক্যানাৰটোতে গৈ আপোনালোকে পেমেন্ট কৰিব লাগিব গুগল পে বা ফোন পে আপোনালোকে স্ক্যানাৰ ওপেন কৰিব লাগিব তাত আপোনালোকৰ ওপেন কৰি এই কিউআৰ কোডটো আপোনালোকে স্ক্যান কৰি পে কৰিব লাগিব ইয়াত আপোনালোকৰ স্ক্যান কৰাৰ লগে লগে আপোনালোকৰ 50 रुपीस পে কৰিব আহিব তাত আপোনালোকে ক্লিক কৰি পে কৰিব পাৰিব বন্ধুসকল আপোনালোকৰ কমপ্লিটলি পে হোৱাৰ পাছত আপোনালোকে ইয়াত ফেচটোত নিজে নিজে ৰিডাইৰেক্ট হ'ব ইয়াত কোনো ধৰণৰ আপোনালোকে কৰিব নালাগে ইয়াতে আপোনালোকৰ অনলাইন পেমেন্ট ট্ৰানজেকচন ইজ successfully আহিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ